14 সংখ্যক ৰাষ্ট্ৰীয় স্কুল দবা প্ৰতিযোগিতা আৰম্ভ 1300ৰো অধিক দবাৰুৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত উপস্থিত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা শনিবাৰৰ পৰা 5 দিনীয়াকৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে 14 সংখ্যক ৰাষ্ট্ৰীয় স্কুল দবা প্ৰতিযোগিতা 2025 সদৌ অসম দবা সন্থাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 32খন ৰাজ্যৰ দবাৰুৱে 7 অনূৰ্ধ্ব 9 অনূৰ্ধ্ব 11 অনূৰ্ধ্ব 13 অনূৰ্ধ্ব 15 অনূৰ্ধ্ব আৰু 17 অনূৰ্ধ্ব শাখাত 1300ৰো অধিক খেলুৱৈয়ে ক্ৰীড়াংগনত দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন এই প্ৰতিযোগিতাৰ পৰা আগন্তুক এছিয়ান আৰু বিশ্ব পৰ্যায়ত খেলিবলৈ সুযোগ লাভ কৰিব খেলুৱৈসকলে ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলক এখন প্ৰতিযোগিতাৰ মঞ্চ প্ৰদান কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে সদৌ অসম দবা সন্থাই এই সন্দৰ্ভত জনালে সদৌ অসম দবা সন্থাৰ সম্পাদক ৰাজীৱ ধৰে নেশ্যনেল স্কুল চেছ চেম্পিয়নশ্বিপ এৰাউণ্ড আমাৰ 1300তকৈ অধিক খেলুৱৈ আহিছে 32খন ৰাজ্যৰ পৰা আৰু ইণ্ডিয়াৰ বেষ্ট প্লেয়াৰবোৰ আহিছে যেটো ইয়াৰ পৰা সিলেকশ্যন হৈ এছিয়ান আৰু ৱৰ্ল্ড লেভেলত তেওঁলোকে খেলিবলৈ সুযোগ পাব আমিও এটা সুযোগ এটা দিবলৈ চেষ্টা কৰিছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ খেলুৱৈসকলক যাতে হোম নিজৰ ঘৰত থাকি তেওঁলোকে খেলিব পৰা এটা সুযোগ পায় এই বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলৰ লগত আৰু আশা কৰিছোঁ আমাৰ খেলুৱৈবিলাক ইয়াতে ভাল প্ৰদৰ্শন কৰিব কিছুমান আমাৰ খেলুৱৈ আছে তন্ময় বিশেষকৈ তন্ময় আছে মায়াং আছে তেওঁলোকে খেলি আছে তেওঁলোকৰ ওপৰত আমি আশাবাদী আৰু যথেষ্ট পৰিমাণে আপোনালোকে চাইছে গভৰ্ণমেণ্টে আমাক সহায় কৰি আছে এই খেলখন আয়োজন কৰাৰ কাৰণে ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ আমাৰ লগত আছে ইমান ডাঙৰ আমাৰ দবা খেল আগতে অসমত তথা উত্তৰ পূৰ্বাঞ্চলত ক'তো হোৱা নাই আৰু নম্বৰ অফ পাৰ্টিচিপেণ্টত ইণ্ডিয়াৰ ভিতৰত যিমান নেশ্যনেল হৈছে আজিলৈকে এইটো হিষ্ট্ৰী 650 আমাৰ টোটেল বৰ্ড 20টা ডিজিটেল বৰ্ড লগাইছোঁ লাইভ যেটো ৱৰ্ল্ড ৱাইড চবে চাব পাৰে কেটাগৰী আণ্ডাৰ 7 বয়জ এণ্ড গাৰ্লছ আণ্ডাৰ 9 ছেম আৰু আপ টু 17 লৈকে প্ৰাইজ মানি থাকিব 5,10,000 টোটেল প্ৰাইজ মানি 108টা মেডেল থাকিব 36টা ট্ৰফি থাকিব আৰু লগতে কেছ প্ৰাইজ 5,10,000 প্ৰাইজ মানি সম্বলিত প্ৰতিযোগিতাখনত অসমৰ উপৰি তামিলনাডুৰ পৰা সৰ্বাধিক দবাৰুৱে অংশগ্ৰহণ কৰিছে প্ৰায় 35 গৰাকী আৰ্বিটাৰে প্ৰতিযোগিতাখন পৰিচালনা কৰিছে 14 নেশ্যনেল স্কুল চেছ এবাৰ আসাম চেছ এছ'চিয়েশ্যনক চান্স দিয়া হৈছে পাতিবলৈ তো মোৰ দেন অভাৰ 1184 পাৰ্টিচিপেণ্টছ কনফাৰ্ম আৰু হয়তো 10-15টা ইফাল হ'ব পাৰে ফ্ৰম অল ষ্টেটছ আহিছে তামিলনাডু বিং দ্য হাইয়েষ্ট number of participants. I have second Assam with being the host city to organize this event. 9 ৰাউণ্ডৰ খেল হ'ব 31st আপোনাৰ শেষ হ'ব কেটেগৰী আমাৰ 12টা কেটেগৰী আণ্ডাৰ 7 টু আণ্ডাৰ 17 বাহিৰৰ পৰাও আহিছে চিফ আৰ্বিটাৰ আমাৰ তামিলনাডুৰ হয় আৰু আমাৰ ডেপুটি চিফ ত্ৰিপুৰাৰ অনুপম ভট্টাচাৰ্যী আৰু বাকী আমাৰ লোকেল আৰু বাহিৰৰ মিলাই টোটেল আৰ্বিটাৰ্ছ আছে আমাৰ 35 ইফালে প্ৰতিযোগিতাখনৰ মুখ্য আৰ্বিটাৰৰ ভূমিকা পালন কৰিছে তামিলনাডুৰ পৰা অহা R.C. Bhatsane. I am Shivatsan from Tamil Nadu. I am the chief arbiter of this event. The 14th National Schools Chess Championship is about to begin in another 30 minutes. We have around 1,200 participants from all the 25 states. And it is a selection for the Asian schools. The topper will be nominated for the thing. For participating in the Asian and world. কণ খেলুৱৈসকল ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি হৈ পৰিল আনন্দিত গোগো স্পৰ্টছ এনিৰ সন্মুখত ক'লে দবাক লৈ তেওঁলোকে দেখা সপোনৰ কথা My name is Shazwa. I am from Telangana. I am playing in under 7. I want to become a grandmaster of India. My first time I Assam को मेरे को चैंपियन बनना है My name is Harini Lahoti. I am from here. असम में यहाँ टूर्नामेंट बहुत अच्छा ट्रेडिशन हुआ है असम में बहुत अच्छा टूर्नामेंट हुआ आई विल प्ले अंडर 7 कैटेगरी जिसमें मुझे ग्रैंड मास्टर बनना है তো মই নৰ্থ ইষ্ট চেম্পিয়নশ্বিপটো জিকিছিলোঁ এইবছৰ 23rd নৰ্থ ইষ্ট ভালে আশা কৰিছোঁ মানে চেষ্টা কৰিম আৰু যে মই ভালদৰে খেলোঁ গেমকেইটা এই প্ৰতিযোগিতাত অসমৰ খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী অসমৰ দবাপ্ৰেমী আমি ভাবিছোঁ 15 কেটেগৰীত বয়জ কেটেগৰীত আমি চেম্পিয়ন হ'ব বুলি আমি চবেই আশা কৰি আছোঁ আৰু মায়ং চক্ৰৱৰ্তী আণ্ডাৰ 17 বয়জত
অসমৰ চেম্পিয়ন হওঁ বুলি আমি আশা কৰিছোঁ আৰু অসমৰ বহুত ল'ৰা ছোৱালী এইবাৰ এই খেলখনৰ জৰিয়তে যথেষ্ট ল'ৰা ছোৱালীৰ অভিজ্ঞতাও বাঢ়িব আৰু লগতে বহুত ল'ৰা ছোৱালীৰ প্ৰাইজৰ কাৰণেও তেখেতে এলিজিবল হোৱাৰ আশা আছে আৰু আমি ভাবিছোঁ অসমৰ ভাল ৰিজাল্ট এটা অসমত আমি পাম বুলি আশা কৰিছোঁ এই খেলখনৰ জৰিয়তে আৰু এইখন খেলখন অৰ্গেনাইজাৰসকলে বহুত ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে অসমত এনেকৈ ডাঙৰ খেল হৈ থাকিলে আমি ভৱিষ্যতে আমাৰ প্ৰজন্মবোৰ আগবাঢ়ি অহাৰ সুবিধা পাব আৰু বহুত ল'ৰা ছোৱালী আছে য'ত আমি বাহিৰত গৈ খেলাবগৈ নোৱাৰে এনেকুৱা নেশ্যনেল খেলখিনখন যদি অসমত হৈ থাকে আমাৰ অসম ভাবিছোঁ অসমত চেছৰ এটা ভাল ডাঙৰ গতিয়ে আগবাঢ়ি যাব শনিবাৰে সন্ধিয়া প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাই দবা ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা কেইবাগৰাকীও দবাৰুক গামোচাৰে সন্মানিত কৰিলে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা বিভিন্ন ৰাজ্যৰ খেলুৱৈক অসমলৈ স্বাগতম জনোৱাৰ লগতে ক্ৰীড়ামন্ত্ৰীয়ে যাচিলে শুভকামনা This is the 14th National School Championship of the Chess. 32 states participating with 1,200 numbers of chess players who are all youngsters. It's a very challenging way of organizing the event as well as finding it a very soothing way of understanding that this many young chess players are there in the country. There may be more bunch of numbers who are yet to come here to perform in this 14th one, but we expect that in the near future these are our handful youngsters coming from different states and they will one day become a GM. We do have with us Mayank, we do have with us Sahil and Aroni. These are all our young players from Assam who had already competed in many of the events and now we look up to them in the field of chess to be as a grandmaster. ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 14 সংখ্যক ৰাষ্ট্ৰীয় স্কুল দবা প্ৰতিযোগিতা ঘৰুৱা মাটিত দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকি উঠক অসমৰ দবাৰু ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in